নমস্কাৰ। আজি 13 অক্টোবৰ। আজি বহুতখিনি গেপ ডাউন অপেন হ'ল। আমাৰ প্লানটো পুতৰে, গেপ ডাউনটো অলপ বেছি। কথা নাই, আমি চাওঁ কি হয়, এণ্ট্ৰিটো কেতিয়া ল'ব পাৰোঁ। পুতৰ প্লান যিহেতু আমি এণ্ট্ৰিটো জাষ্ট লৈছিলোঁ, ৰেকৰ্ড কৰিবলৈ থাকি গ'ল। 9:50 লৈছিলোঁ, এই জাষ্ট লৈছোঁ, এই কেণ্ডেলডালতে লৈছোঁ মানে। চাওঁচোন কি হয়। আমি এটা ৰিট্ৰেচমেণ্টৰ কাৰণে ৰখি আছিলোঁ, কাৰণ এই সূতাডাল এৰি থৈ গৈছিলে। এই সূতাডাল এৰি থৈ গ'লে, যেতিয়ালৈকে এই সূতাডাল আছিলে তেতিয়ালৈকে এণ্ট্ৰি ল'বলৈ ভয় লাগি আছিল মানে। তো এতিয়া লৈছোঁ। বেংক নিফটিয়ে অপেনিং কেণ্ডেলৰ ব্ৰেকডাউন কৰিলে, নিফটিয়েও ব্ৰেকডাউন কৰিলে। বেংক নিফটিয়ে অপেনিং কেণ্ডেলৰ ৰেজিষ্টেঞ্চ ল'লে, নিফটিয়ে ৰেজিষ্টেঞ্চলৈকে নেপালেগি, তাৰ আগতেই ঘূৰিলে। তো চাওঁচোন কি হয়। আমাৰ নিফটি এণ্ট্ৰিটো ঠিকে আছে। এতিয়া ইয়াৰ পৰা যদি ঘূৰে, এইটোৰ পৰা যদি ওপৰলৈ যায় আৰু তেতিয়াতো ইয়ালৈকে গুচি যাব ক্ল'জিং প্ৰাইজৰ ব্ৰেকআউট। তাৰপিছত ইয়াতহে আমি এণ্ট্ৰি এটা পাম। তো সেইটোৰ আগতে এইটোৰে চান্সটো লৈ পেলাই, আৰু এই 500ৰো ব্ৰেকআউট কৰিছিলেতো, তো সেইটো হিচাপতে লৈছিলোঁ এণ্ট্ৰিটো। চাওঁ কি হয়। ইয়াতো সৰু সুৰা প্ৰফিট লছ তাৰ মাজত চলি আছে। নিফটি অপেনিং কেণ্ডেললৈকে আহিলে দিগদাৰ হৈ যাব, কাৰণ তেতিয়া ইয়ালৈকে আহিবলৈ যত্ন কৰিব আৰু বেংক নিফটিটো ব্ৰেকআউট কৰিবলৈ যত্ন কৰিব। আমি ডাইৰেকশ্যন ৱাইজে ভুল হৈ যাম তেতিয়া। আৰু এণ্ট্ৰিটো প্ৰথমতে কিয় লোৱা নাছিলোঁ, মানে অপেনিংটো গেপ ডাউন হৈছিলে, কিন্তু গেপ ডাউন অপেনিং হৈ পেলাই এডালতে বহুত ওপৰলৈ আহি গ'ল। ৰ'ব, ঠিক আছে। এণ্ট্ৰি আমি কেলৈ লৈছিলোঁ, পৰহি মানে শুকুৰবাৰে চিধা ওপৰলৈ গৈ থাকিলে, এই গোটেই বাৰখিনি বহি থাকিলে, আৰু এইখিনি বাৰ বহি আছিল ওপৰত চেলাৰৰ এছ এল নাছিলে। তাৰপিছত আজি মাৰ্কেট অপেনিং হ'ল, অপেনিং হৈ পেলাই 500 ওচৰত খেলি আছে এতিয়া। অপেনিং হ'ল, অপেনিং হৈ পেলাই এডালতে গেপ ডাউন অপেনিং হৈ পেলাই ওপৰলৈ গুচি গ'ল, আৰু তাৰপিছতে কণ্টিনিউ নামি থাকিলে, কিন্তু এই সূতাডাল এৰি থৈ গ'ল। এইডাল এৰি থৈ গ'লে মাৰ্কেটে মানে ৰিট্ৰেচমেণ্ট এটা দি পেলাই এইটো ক্লিয়াৰ কৰিবলৈ আহে নৰ্মেলি। আৰু নিফটিটো গেপ ডাউন অপেনিং হ'ল, অপেনিং হৈ পেলাই ইয়াতো এই সূতাডাল প্ৰায় ধৰক এৰি থৈ যোৱা নিচিনাই অপেনিং কেণ্ডেলৰ উইক হ'লে ইমান টেনশ্যন নাই, কিন্তু এনেকুৱাকৈ ঘপককৈ এডাল যে এৰি থৈ যায় ন, তো সেইবোৰত অকণমান কেতিয়াবা দিগদাৰ কৰে। ইয়াত কোনোবাই মানে ইয়াত বহুতে কি কৰে, এছ এল লগাই পেলাই আহি যায়, আৰু সেইকাৰণে এই যদি ৰিট্ৰেচমেণ্টটো যদি পূৰা ডাঙৰ ডাঙৰ গ্ৰীণ কেণ্ডেল হয়, তেতিয়াহ'লে জানিব এতিয়া যোন আছিলে ইয়াত ভয়তে ধৰক ওলাই গ'ল, বা যদি এইকণত আছিলে সৰু সুৰা স্কেল্প কৰি পেলাই গুচি গ'ল। আৰু ইয়াতকৈ যদি ওপৰলৈ যায়, তেতিয়াহ'লে ক্ল'জিং প্ৰাইজৰ ব্ৰেকআউট হৈ যাবগৈ, কাৰণ ক্ল'জিং প্ৰাইচ বহুত ওচৰত আছেতো, আৰু ঠিক তেনেকৈ ইয়াতো ক্ল'জিং প্ৰাইজৰ টাচ হ'বলৈতো গুচি যাব, বা এইডাল চুবলৈতো গুচি যাব। আমি সেইটো হিচাপতে এণ্ট্ৰিটো লৈছিলোঁ। এতিয়া চাওঁ, এণ্ট্ৰিটো লোৱাৰ পিছত বৰটাটো সৰু সুৰাকৈ অলপ প্ৰফিট আহিছে, 11%। বেংক নিফটিয়ে বেছি দিয়া নাই এতিয়ালৈকে। এইকণৰ পৰা আকৌ যদি ৰিট্ৰেচমেণ্ট লৈ যদি বোলে এনেকুৱাকৈ উঠিলে, এনেকুৱাকৈ নামিলে, তাৰপিছত আকৌ এনেকুৱাকৈ আহি এইটো যদি গুচি যায়, তেতিয়া দিগদাৰ হ'ব। বা আমাৰ এনেই এনেকুৱা আছিলে যে এইটোত ল'ব পৰা হ'লে ভাল আছিলে, কিন্তু সেইটোতো হোৱা নাই। এতিয়া এমেই বনাইছে, এম বনালেও ভয় লাগে, কাৰণ এম বনালে সেই এছ এল হাণ্ট কৰিবলৈ গুচি আহে এমৰ টপত ৰাখি থোৱা মানুহবোৰৰ। আমি ধৰি লৈছোঁ যে ইয়াত যোনে চেল কৰি থৈছে, বা ইয়াত যোনে চেল কৰি থৈছিলে তেওঁলোক ভাল কোনোবা চেলাৰ বুলি। তো সেইটো কাৰণে আমি এণ্ট্ৰিটো লৈছিলোঁ। এতিয়া যদি মোমেণ্টাম হয় ইয়ালৈকে, বা ইয়ালৈকে ইমানটোলৈকেতো আহি যাব লাগেই, তেতিয়াহ'লে আমাৰ টাৰ্গেট হৈ যাব। যিকোনো এটা ইণ্ডেক্স ইমানলৈকে আহিলেও আমাৰ টাৰ্গেট আহি যাব। এইখনতে সমস্যা এটা আছে,
এমটো বনাই থৈছে দেখিছেনে? এমটো নভঙালৈকে দিগদাৰ আছে, মানে এমটো ডাইৰেক্টলি এইখনত ৰিট্ৰেচমেণ্ট হ'লে এম হেৰি কৰিবলৈ গৈ যাব, ব্ৰেকআউটৰ কাৰণে গৈ যাব, তললৈ আহিব লাগিব লগে লগে। ছাপৰ্টটো বেয়া লৈছে 450, মানে কি হ'ল সময় হৈ গৈছে ন, 10টা 8 হৈ গ'ল, তো চেলাৰো সোমোৱা আৰম্ভ কৰিছে আৰু এতিয়া এমো দেখিব। বেছিভাগ চেলাৰ ইয়াৰ পিছত সোমাব, কিন্তু অলপ অলপকৈ সোমোৱা আৰম্ভ কৰিছে আৰু সেইটোৱে দিগদাৰ কৰিব আমাক। প্ৰফিট বহুতখিনি কমি গ'ল। নিফটিয়ে প্ৰফিট দি শেষ, নিফটিয়ে দিবলৈ নাই। বেংক নিফটিয়ে দিয়াৰ নামগোন্ধ লোৱা নাই। এইখন পৰা ৰিভাৰ্চেল এটা হ'ব পাৰে, বেংক নিফটিটো তললৈ যোৱাৰ নাম নললেই। ৰিভাৰ্চেল নহয়, ৰিট্ৰেচমেণ্ট এটাই হ'ব পাৰে, কাৰণ এইটো সুধাও ক্লিয়াৰ কৰিলে। এইখিনি গোটেইখিনি ক্লিয়াৰ কৰিলে, এতিয়া যদি আৰু ওপৰলৈ যায় আমি লাহেকৈ ওলাই দিম, কাৰণ থাকি লাভ নাই, আমাৰ ডাইৰেকশ্যন খেলি মেলি হ'ব। আমি 0-0 হৈ ওলাই গ'লোঁ, কাৰণ আমাৰ নিফটিয়ে বহুতখিনি প্ৰফিট দি আছিলে আৰু আপোনাৰ 65% 70% প্ৰফিট দেখাৰ পিছত আপুনি ওলাই যোৱাটো ঠিক নহয় বৰ এটা, মানে ৰখি থকাটো আৰু তাৰ পৰা লছ খাবলৈ। এইখনত যদি আকৌ ৰিভাৰ্চেল এটা কৰে, মানে ঘূৰিবলৈ যায়, তেতিয়াহ'লে আমি এণ্ট্ৰিটো আকৌ নল'ম। এই সূতাডাল এৰি থৈ গ'ল নহয়, এতিয়া তললৈ আহিলেও সি দিগদাৰ কৰিবই, মানে যেতিয়ালৈকে এইখিনি ক্লিয়াৰ নকৰে। এইখিনি ক্লিয়াৰ হোৱাৰ লগে লগে আৰু অলপ ওপৰলৈ গুচিয়ে যাব। নিফটিয়ে আমাক 20%কৈ বেছি প্ৰফিট দিলে, বেংক নিফটিয়ে নিদিলে। আৰু আপোনাৰ কি বুলি কয়, 65% প্ৰফিট দেখাৰ পিছতো, মানে আমাৰ 4,000 প্ৰফিট হয়তো বা 3,500 প্ৰফিট হয়তো, তো তাৰে আমি 2500লৈকে দেখিছোঁ। 2500লৈকে দেখাৰ পিছত আমি লছলৈ যোৱাৰ কোনো কথা নাই আৰু, এইটো মানে আমাৰ কপাল বেয়া বুলি ভাবি বা হেৰি বুলি ভাবি 2500 প্ৰফিট দেখি আকৌ আপুনি 4,000 লছলৈ তেতিয়া যাব পাৰে, যেতিয়া আপোনাৰ কনফিডেণ্ট থাকে যে আপুনি ডাইৰেকশ্যন ৱাইজ শুদ্ধকৈ বহি আছে। এতিয়া এই যিকণত ৰখি আছে, এইকণ পাই ওপৰলৈ যোৱাৰ মানে 70% প্ৰবেবিলিটি আছে, কাৰণ ৰেচিয়েঞ্চ বহুত লৈ ল'লে ন। আৰম্ভণিত হোৱা হ'লে কথা বেলেগ আছিলে, এইকণত হওঁতে আমি সেইকণ লোৱা নাছিলোঁ, এইকণত হওঁতে আমি ল'লোঁ। ইয়াৰ পৰা নামিবলৈ যত্ন কৰিলে, আকৌ নামিবলৈ যত্ন কৰিলে, আকৌ নামিবলৈ যত্ন কৰিলে, আকৌ নামিবলৈ যত্ন কৰিব, এতিয়া তেনেকৈ কৰি কৰি ওপৰলৈ গৈ যাব, কাৰণ ইয়াত চেলাৰ বহুত বহি যাব। আৰু নিফটি নিগেটিভ হৈ থাকিলে যদিও নিফটি ইয়াৰ পিছত পজিটিভ হৈ যাব পাৰে, সেইটো বিষয়ে আমি নাজানো, কাৰণ ই এবাৰ এইটো লৈ আহিছে, তাৰপিছত আকৌ এবাৰ তেনেকুৱা 0.5 এটা ল'ব মানুহক দেখুৱাই পেলাই, তো সেইটোৰ আশা মানে মোৰ একেবাৰে নাই। তো সেইকাৰণে এইটোৰ সলনি যদি বোলে এইকণত গৈ ৰখি থাকিলেহেঁতেন বা বোলে এনেকুৱা হ'লহেঁতেন, ধৰক বেংক নিফটি বোলে এইকণত গৈ ৰখি থাকিলেহেঁতেন, বেংক নিফটি ইয়াত আহি ৰখি আছেহি, তেতিয়া মানে বেংক নিফটি এইকণত যদি আমি এণ্ট্ৰিটো ল'লোহেঁতেন, তেতিয়া মই ইয়ালৈকে ৰখি থাকিলোহেঁতেন, মানে ব্ৰেকআউটৰ পিছত, ক্লজিং প্ৰাইজৰ ব্ৰেকআউটৰ পিছত এণ্ট্ৰি লোৱা হ'লে আমি ধুনীয়াকৈ ওপৰলৈকে ৰখি থাকিলোহেঁতেন, লাগিলে লছ 1 টকা বেছি ল'লোহেঁতেন বা 1 টকা কম ল'লোহেঁতেন। কিন্তু আজিৰ ট্ৰেডটোত কোনো মানে হেৰি নাই আৰু এতিয়া ৰখি থকাৰ, তো ঘূৰিয়ে যাব এতিয়া 93,432, 96,439, এতিয়া লছ লৈ কি লাভ আছে, সম্পূৰ্ণ ঘূৰিয়ে গ'ল। কলৰ এণ্ট্ৰি এটা ল'ব পাৰি এইখনত, কিন্তু মই দিনটোত 2টা ট্ৰেড নকৰোঁৱে, মানে পৰাপক্ষত নহয়, 2টা ট্ৰেড কৰাৰ পৰা একেবাৰে দূৰতে থাকোঁ, চাইক'লজি বেয়া হৈ যায় আৰু মাথা কাম নকৰা হৈ যায়। এতিয়া ধৰক এইখিনি দিছেনে, এইখিনি ওলাই যোৱাটো আমাৰ বহুত লছ হৈ গ'লহেঁতেন, 425। নিফটি এতিয়ালৈকে পজিটিভতে আছে, কিন্তু বেংক নিফটি আমাক নিগেটিভলৈ নি হেৰি কৰিলেহেঁতেন। এইখন তাত যায় আহে, এইটো হ'ব পাৰে ই ইয়াৰ চুই পেলাই আহি গ'লহেঁতেন, কিন্তু ই চোৱাৰ লগে লগে, ক্লজিং প্ৰাইচ চোৱাৰ লগে লগে আৰু এটা প্ৰবেবিলিটি আহি যাব যে এই আৰু অলপ ওপৰলৈ গৈ যাব বুলি। এইখিনিত চেলাৰ আহি গ'ল ন বহুত, তো এই চেলাৰখিনি এল যাতে আমি নহওঁ, সেইটো কাৰণে আমি ওলাই দিলোঁ। তো আজিলৈ মানে, কাইলৈ আকৌ লগ পাম। একো নাই, এনেকুৱা হৈ থাকে, নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিব নালাগে, নিয়মমতে প্ৰপাৰলি লছ বা প্ৰফিট লৈ ওলাই যাব লাগে। কিন্তু য'ত আপুনি দেখিছে যে দেখা দেখিকৈ আপোনাৰ এইটো খেলি মেলি হৈছে বুলি, তাত আপুনি ৰখি থাকিব লাভ নাই। আজিলৈ ইমানেই, আহিছোঁ, ধন্যবাদ।